এটা নেগেটিভ এনাৰ্জিয়ে আপোনাক সদায় বাধাৰ সৃষ্টি কৰে। আপুনি আপোনাৰ উদ্দেশ্য সাধন কৰিবলৈ যাওঁতে, আপুনি আপোনাৰ যি লক্ষ্য তাক প্ৰাপ্তি কৰিবলৈ যাওঁতে বহুত সময়ত আপুনি নহবাকে বা আপুনি প্লানিং নকৰাকৈ আপোনাৰ ওচৰত কিছু এনেকুৱা বিষয় আহি পৰে বা এনেকুৱা সমস্যা আহি পৰে, যিবিলাক সমস্যাই আপোনাক প্ৰতিটো সময়ত বাধাৰ সৃষ্টি কৰে। আৰু আপুনি যিটো লক্ষ্যৰ দিশত গতি কৰি আছিলে তাত আপুনি ক'ৰবাত নহয় ক'ৰবাত স্থবিৰ হ'ব লগা হয়, আপুনি ৰখিব লগা হয় আৰু পুনৰবাৰ আপুনি ভাবিব লগা হয়, আপুনি এনালাইজ কৰিব লগা হয় আৰু আপুনি কেতিয়াবা নিৰাশাত বা নিগেটিভনেছত আপুনি মুখামুখি হ'ব লগা হয়। এই নিগেটিভনেছটোক আঁতৰাই পেলাই আপুনি আপোনাৰ জীৱনটোক পুনৰবাৰ সঠিক দিশত লৈ যাবৰ কাৰণে বা সুন্দৰতম জীৱনৰ দিশত লৈ যাবৰ কাৰণে নিশ্চিত ৰূপত আপুনি কিছু প্ৰক্ৰিয়া, কিছু উপায় আপুনি অৱলম্বন কৰা দৰকাৰ। কিছু মন্ত্ৰ আমি আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম, যিটো আপোনাৰ জীৱনৰ অতিকৈ প্ৰয়োজনীয় হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোৱে আপোনাৰ জীৱনৰ এক সঠিক দিশত আপোনাক লৈ যোৱাত সহায়ক হ'ব আৰু আপুনি লাভ কৰিব জীৱনটোৰ এক অৰ্থ আৰু প্ৰকৃতাৰ্থত সুন্দৰতম দিশত গতি কৰাই লৈ যোৱাৰ আপুনি প্ৰেৰণা। গতিকে বন্ধুসকল, আহক আমি আজি বিষয়টো আৰম্ভণি কৰোঁ। প্ৰত্যেকজন লোকৰে নিজৰ জীৱনটোক সুন্দৰময় কৰাৰ যি প্ৰয়াস, নিজৰ আগন্তুক সময়খিনিক সুন্দৰতম কৰাৰ যি চেষ্টা, এয়া প্ৰকৃতাৰ্থত প্ৰত্যেকজনে সমানে কষ্ট কৰে বা প্ৰত্যেকজনেই নিশ্চিত ৰূপত যথেষ্ট কষ্ট কৰা দেখা যায়। কিন্তু কিছু লোকে সাৰ্থক ফল লাভ কৰে আৰু কিছু লোকে নকৰে। এই যে প্ৰাপ্তি আৰু অপ্ৰাপ্তি, তাৰ দুমোজাত আমি থাকোঁ বা আমি বহু সময়ত প্ৰাপ্তিৰ যি সঠিক আমি দিশত গতি কৰিব লাগে তাক আমি গতি নকৰোঁ। ইয়াৰ মূলতে হৈছে কিছু নিগেটিভ এনাৰ্জি বা কিছু নিগেটিভ কাৰণ থাকে, যি আপোনাক প্ৰতিটো সময়ত আপোনাক নিগেটিভ দিশত লৈ যায় আৰু আপোনাক আপোনাৰ যি পজিটিভ ৰিজাল্ট পাব লাগিছিলে বা আপুনি যি আপোনাৰ আকাংক্ষিত ফল পাব লাগিছিলে তাৰ পৰা আপোনাক সদায় ডাইভাৰ্ট কৰি লৈ যায়। এই যে নিগেটিভ এনাৰ্জি, এই যে এক বেয়া শক্তিয়ে আপোনাক প্ৰতিটো সময়ত আপোনাক বেয়া দিশত ধাবিত কৰি লৈ যায়, তাক আপুনি বুজি পোৱা দৰকাৰ। আৰু সেই বুজি পোৱাৰ লগতে আপুনি প্ৰতিদিন তাৰ পৰা নিজক পৰিত্ৰাণ দিবৰ কাৰণে কিছু উপায় অৱলম্বন কৰা দৰকাৰ। আমি আমাৰ ভিডিঅ'বিলাকত বিভিন্ন সময়ত বিভিন্ন উপায় আপোনাক অৱলম্বন কৰিবলৈ কওঁ, কেনেকৈ আপুনি নিজৰ অস্থিৰতাক দূৰ কৰি আপুনি ষ্টেবল কণ্ডিশ্যনত আহিব আৰু আপুনি স্থিৰ হৈ আপুনি প্ৰতিটো সিদ্ধান্ত সুন্দৰকৈ ল'ব পাৰিব। তাৰ কাৰণে আমি ৰেইকি, এক্সিছ বাৰ্ছ, EFT বা সপোনো ইত্যাদি বিভিন্ন প্ৰক্ৰিয়াবিলাক আপোনাক অৱলম্বন কৰিবলৈ আমি গাইডেঞ্চ কৰোঁ। এই প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কিন্তু এই উপায়বিলাক অৱলম্বন কৰিবলৈ যাওঁতে কিছু কথা আপুনি গুৰুত্ব দিব লাগে। আৰু এই গুৰুত্ব দিবলৈ যিটো বিষয় আজি আমি ইয়াতে চৰ্চা কৰিব বিচাৰিছোঁ। আপুনি যিকোনো এটা প্ৰক্ৰিয়া যেতিয়া অৱলম্বন কৰে বা যেতিয়া আপুনি গুৰুৰ উপদেশ অনুকৰণ কৰি বা তেওঁৰ পৰামৰ্শ লৈ আপুনি যেতিয়া কিবা এটা প্ৰক্ৰিয়া অৱলম্বন কৰে, কিবা এটা প্ৰাৰ্থনা কৰে, কিবা এটা উপায় আপুনি অৱলম্বন কৰে, বহুত সময়ত আপুনি নিগেটিভ ৰিজাল্ট এই কাৰণে পায় কিয়নো আপুনি সেয়া কোনোবাই ক'লে কাৰণে বা কোনোবাই আপোনাক পৰামৰ্শ দিলে কাৰণে কৰে। সেই যি প্ৰক্ৰিয়া অৱলম্বন কৰিছিলে, যি উপায় অৱলম্বন কৰিছে, যি কৰ্ম কৰিছিল, তাত আপোনাৰ বিশ্বাস খুব কম পৰিমাণত থাকে। আনকি আপুনি মাত্ৰ অনুকৰণ কৰিবলৈ কৈছে কাৰণে বা আপুনি তেওঁ পৰামৰ্শ দিছে কাৰণেহে আপুনি কৰে, আপুনি মূল কামটো নকৰে। আৰু সেই মূল কামটোৱে হৈছে আপুনি সেই বিষয়টোৰ ওপৰত আপোনাৰ যি গভীৰ আস্থা আৰু বিশ্বাস থাকিব লাগে তাক আপুনি নাৰাখে। আপোনাৰ এই গোটেই ফেইল এণ্ড ছাকচেছফুল হোৱাৰ বা নোহোৱাৰ মূল যিটো কাৰণ সেইটো হৈছে বিশ্বাস। আৰু যদি আপুনি পৰম বিশ্বাসেৰে বা ঈশ্বৰৰ ওপৰত আপোনাৰ পৰম বিশ্বাস ৰাখি যেতিয়া আপুনি কাম কৰে, তেতিয়াহ'লে নিশ্চয় আপুনি সঠিক দিশত গতি কৰিব আৰু কোনো নিগেটিভ এনাৰ্জি আপোনাক কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আপোনাৰ জীৱনৰ মূল মন্ত্ৰ হোৱা দৰকাৰ যে আপুনি যি কৰে বা যি ভাবে সেয়া আপুনি ঈশ্বৰৰ ওপৰত 100% বিশ্বাস ৰাখি আপুনি কৰা দৰকাৰ। প্ৰতিটো কৰ্ম বা প্ৰতিটো পদ্ধতি আপুনি যেতিয়া অনুকৰণ কৰে বা আপুনি তাক অৱলম্বন কৰে, তাত আপোনাৰ 100% বিশ্বাস ৰখা দৰকাৰ। অবিশ্বাস কৰি পেলাই বা কিছু বিশ্বাস বা কিছু অবিশ্বাস কৰি বা কিছু লোভ লালসা আপুনি
কামনা বা আপুনি এটা নিগেটিভ এনাৰ্জি ভাৱ লৈ আপুনি যদি প্ৰক্ৰিয়া অৱলম্বন কৰে কেতিয়াও আপুনি সাৰ্থক নহয়। সেইকাৰণে আপুনি যেতিয়াই নিজৰ জীৱনটোক সাৰ্থক দিশত লৈ যাবৰ কাৰণে বা নিজৰ জীৱনটোক উন্নতি শিখৰলৈ লৈ যাবৰ কাৰণে কিবা এটা প্ৰক্ৰিয়া অৱলম্বন কৰে, কিবা এটা কৰ্ম কৰে, নিশ্চিত ৰূপত আপুনি ঈশ্বৰৰ ওপৰত পৰম বিশ্বাস ৰখা দৰকাৰ। এই পৰম বিশ্বাসেৰে আপুনি যেতিয়া কৰিব, সকলো বাধা, সকলো সমস্যা, সকলো প্ৰাচীৰ আপুনি ভাঙি এক সুন্দৰ দিশত গতি কৰিব পাৰিব। আমি আমাৰ জীৱনটোৰ সাৰ্থক দিশ উলিয়াবলৈ যেতিয়া আমি কাম কৰোঁ, আমি কৰ্ম কৰোঁ আৰু কৰ্মৰ ফল নাপাওঁ, তেতিয়া আমি বহুত সময়ত আমি গালি পাৰোঁ, আমি ঈশ্বৰৰ অস্তিত্বক আমি সন্দেহেৰে লওঁ, আমি প্ৰশ্ন কৰোঁ। আমি বহু সময়ত নিগেটিভলি নিজৰ ওপৰত আমি কুৱেশ্যন কৰোঁ। আমি নিজৰ জীৱনৰ যি অৰ্থ তাক শূন্য কৰি পেলাওঁ আৰু আমাৰ দ্বাৰা যি সম্ভৱপৰ হোৱাৰ চান্সেছ থাকে বা হোৱাৰ সম্ভাৱনা থাকে, সেই সম্ভাৱনাক আমি নিগেটিভ দিশত লৈ যাওঁ আৰু আমি এক নিগেটিভ এনাৰ্জি কবলত পৰোঁ, আমি এক শয়তান শক্তিৰ কবলত পৰোঁ আৰু আমি আমাৰ যি সম্ভাৱনা আছিলে, যি আমি সুন্দৰতম দিশত লৈ যোৱাৰ যি আমাৰ যি শক্তি আছিলে, সেই শক্তিক আমি হেৰাই পেলাওঁ। ঈশ্বৰে আপোনাক এনেকৈ এটা শক্তি প্ৰদান কৰিছে বা ঈশ্বৰে আপোনাক এনেকুৱা এটা শক্তিৰ সৈতে আপোনাক এই পৃথিৱীলৈ পঠাইছে, য'ত আপুনি অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰে। আপুনি আপোনাৰ জীৱনটোক মিৰেকল কৰাৰ লগতে, চেঞ্জ কৰাৰ লগতে আপুনি অন্য 10জনৰ জীৱন চেঞ্জ কৰিব পাৰে। কিন্তু এই প্ৰকৃত সত্যটোক আপুনি বুজি উঠিব নোৱাৰে। আপোনাৰ ভিতৰত লুকাই থকা যি ঈশ্বৰৰ অস্তিত্ব তাক আপুনি বুজিব নোৱাৰে। আপোনাৰ ভিতৰত লুকাই থকা শক্তিক আপুনি বুজিব নোৱাৰে আৰু ঈশ্বৰৰ যি আপোনাৰ ওপৰত কৃপা তাক আপুনি কেতিয়াও বিশ্বাসত নলয়। ফলত আপুনি নিগেটিভ দিশত গতি কৰে। আপুনি নিগেটিভ এক শক্তিক আপুনি আপোনাৰ লগত আপুনি বান্ধি ৰাখে, যাৰ ফলত আপুনি পজিটিভ শক্তিবিলাকক বা আপোনাৰ সম্ভাৱনীয়তা আপুনি দেখা নাপায় আৰু নিগেটিভ দিশত আপুনি গতি কৰে। সেইকাৰণে যদি আপুনি ভাবে যে আগন্তুক সময়খিনি সুন্দৰময় কৰোঁ, আগন্তুক সময়খিনি আপুনি সুন্দৰকৈ আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে আপুনি নিশ্চিন্ত হৈ 100% ভৰসা কৰি আপুনি কৰ্ম কৰক আৰু আপোনাৰ ঈশ্বৰৰ ওপৰত ইমান ভৰসা ৰাখক যে তেওঁ আপোনাক নিশ্চিত ৰূপত সঠিক ফল দিব, তেওঁ আপোনাক সঠিক দিশত গতি কৰিব। আৰু যদি আপুনি ভাবে যে ঈশ্বৰে আপোনাক সহায় কৰিব বা আপুনি তেওঁৰ ওপৰত যদি গভীৰ বিশ্বাস ৰাখে, তেতিয়াহ'লে নিশ্চয় আপুনি দুশ্চিন্তাত পৰাৰ কাৰণ নাই। আপুনি মাত্ৰ নিজকে সেই নিগেটিভ এনাৰ্জিৰ পৰা নিজক বচাই ৰখা দৰকাৰ। নিগেটিভ এনাৰ্জি আৰু পজিটিভ এনাৰ্জি, নিগেটিভ শক্তিবিলাক বা শয়তান শক্তিবিলাকক আপুনি বুজি উঠা দৰকাৰ আৰু আপুনি নিজক সুৰক্ষিত ৰাখিবলৈ প্ৰয়াস কৰা দৰকাৰ। আপোনাৰ জীৱনটো আপোনাৰ হয়, এটা জীৱনৰ অধিকাৰী আপুনি। এই জীৱনটোৰ জৰিয়তে আপুনি অতি সুন্দৰতম আপুনি বহু জীৱনৰ অভিজ্ঞতা আপুনি ল'ব পাৰে, বহুত আপুনি জীৱনটোৰ অৰ্থ নিৰূপণ কৰিব পাৰে। সেইকাৰণে আপুনি নিশ্চিত ৰূপত পৰম বিশ্বাসেৰে, আৰু আপোনাৰ এই বিশ্বাসটোৱে আপোনাৰ মূল মন্ত্ৰ হোৱা দৰকাৰ। তেওঁৰ ওপৰত যদি বিশ্বাস ৰাখিছে, 100% বিশ্বাস ৰাখি আপুনি আপোনাৰ কৰ্মৰ দিশত গতি কৰক। আপোনাৰ জীৱনটোক সুন্দৰময় কৰিবলৈ প্ৰয়াস কৰক। প্ৰতিটো নিগেটিভ এনাৰ্জিক, নিগেটিভ ঘটনাক আপুনি এটা পজিটিভ দিশত ৰূপান্তৰিত কৰিবলৈ প্ৰয়াস কৰক। আৰু আপুনি যেতিয়া কিবা এটা আশা কামনা কৰে, আপুনি সেয়া ঈশ্বৰৰ কৃপাৰ কাৰণে আপুনি তেওঁৰ পৰা আপুনি আশীৰ্বাদ লাভ কৰিবলৈ প্ৰয়াস কৰক। নিশ্চিত ৰূপত আপুনি এই মন্ত্ৰ যদি প্ৰয়োগ কৰে বা আপুনি এই প্ৰক্ৰিয়াটো যদি অৱলম্বন কৰে বা আপুনি পৰম বিশ্বাসেৰে আপুনি যিবিলাক প্ৰক্ৰিয়া আমি ইতিমধ্যে আলোচনা কৰিছোঁ, সপোনপন হওক, ৰেকি হওক, এক্সিছ বাৰ্ছ হওক বা EFT হওক, বা আপুনি যেনেকৈ মই বিভিন্ন সময়ত আগৰ ভিডিঅ'বিলাকত আমি চৰ্চা কৰিছোঁ যে আপুনি কেনেকৈ কিছুমান ৱৰ্ড আপুনি উচ্চাৰণ কৰিব, কেনেকৈ কিছুমান ৱৰ্ড আপুনি ৰেগুলাৰ ৰিচাইটিং কৰিব, তো তাৰ ফলত আপুনি মিৰেকল ফল লাভ কৰিব, তাকো আপুনি অনুকৰণ কৰিব। আপোনাৰ জীৱনটো আপোনাৰ হয়, আপুনি জীৱনটোক সুন্দৰময় কৰি যদি তুলিব বিচাৰিছে, তো নিশ্চিত ৰূপে 100% বিশ্বাসেৰে আপুনি অনুকৰণ কৰক, আপুনি তাক অভ্যাস কৰক, আপুনি ফল লাভ কৰাটো নিশ্চিত থাকক। বন্ধুসকল, আশা কৰোঁ আপোনালোকে প্ৰতিদিন আপোনালোকে সপোন অন্তত কৰিব, ই আপোনাৰ জীৱনটোক মিৰেকল কৰিব। তাৰ কাৰণে আপোনালোকে আমাৰ আগৰ ভিডিঅ'কেইটা চাব। সেই ভিডিঅ'বোৰত আমি তাৰ বিষয়ে ভালকৈ ডেছক্ৰিপশ্যন দিছোঁ আৰু আগলৈ আমি এই ধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ লগত পাব্লিছ কৰি থাকিম। এই ভিডিঅ'টোৰ এটাই অৰ্থ হৈছিলে, এই ভিডিঅ'টো এটাই ক'বলৈ প্ৰয়াস কৰিছোঁ, সেইটো হৈছে আপুনি যেতিয়া নিৰাশ হৈ পৰে, আপুনি নিগেটিভ হৈ পৰে, তেতিয়া আপুনি ঈশ্বৰৰ ওপৰত পৰম বিশ্বাস ৰাখি আপোনাৰ যি প্লানিং বা আপোনাৰ যি আশা আকাংক্ষাক আপুনি আগবঢ়াই লৈ যাওক। নিশ্চিত ৰূপত আপুনি 100% ফল লাভ কৰিব।